বন্ধুসকল ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল ভাৰতীয় বায়ুসেনা ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে আৰু তাত ভেকেঞ্চি কিমান মুকলি কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম ভালকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল এতিয়া মই আপোনালোকক যিখিনি পদ আহিছে বা যিখিনি ভেকেঞ্চি আহিছে আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চ 02/2026 বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে 31 জুলাই 2025, মানে 31 জুলাইলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে এৰাউণ্ড 2020, মানে প্ৰায় 2000+ ভেকেঞ্চি ইয়াতে আপোনালোকে দেখিবলৈ পাব। প্ৰত্যেক বছৰে প্ৰায় 2000+ ভেকেঞ্চি ইয়াতে আহে। কিন্তু বন্ধুসকল ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যনখনত কোনো ধৰণৰ স্পষ্টভাৱে লিখা নাই যে কিমান ভেকেঞ্চি আহিছে, কিন্তু যিমান দূৰ গম পাইছোঁ বা যিমান দূৰ জানিব পাৰিছোঁ তো ইয়াতে ভেকেঞ্চি টোটেল 2000+ ভেকেঞ্চি ইয়াতে আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল এতিয়া কৰিছোঁ চেলাৰী আপোনালোকক পাৰ মান্থ 30,000লৈকে দিয়া হ'ব। পোষ্ট নেম ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা, মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 11 জুলাই 2025। এপ্লাই লাষ্ট ডেট এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 31 জুলাই 2025। আৰু লগতে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 25 ছেপ্টেম্বৰ 2025। বন্ধুসকল এতিয়া এইখিনি কথা নিশ্চয় গম পালে। নেক্সট কৰিছোঁ ইয়াৰে বয়সৰ সময়সীমা। ইয়াতে আপোনালোকৰ মিনিমাম 17.5 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 21 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে ডেট অফ বাৰ্থটো দিয়া হৈছে যে 2 জুলাই 2005 পৰা 2 জানুৱাৰী 2009 ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ আছে বা বয়সৰ সময়সীমা মিলে তেতিয়াহ'লে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। বন্ধুসকল তাৰপিছত কৰিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। যদি আপোনালোকে ছায়েন্স ছাবজেক্টৰ পৰা এপ্লাই কৰিব বিচাৰে তেতিয়াও এপ্লাই কৰিব পাৰিব, আৰু যদি কমাৰ্চ বা আৰ্টছৰ পৰা যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াও এপ্লাই কৰিব পাৰিব। ছায়েন্স ছাবজেক্ট আছে তেতিয়াহ'লে মেথছ আৰু ফিজিক্সত যদি আপোনালোকৰ 50% আছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ছায়েন্স ছাবজেক্ট নাই, যদি আৰ্টছ বা কমাৰ্চৰ ফালে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ইংলিছত 50% থাকিব লাগিব আৰু লগতে 50% আপোনালোকৰ থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল হাইটটো ল'ৰাসকলৰ 152.5 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালীসকলৰ হাইটটো 152 চেণ্টিমিটাৰ হ'ব লাগিব। ল'ৰাসকলৰ 77 চাইজটো নৰ্মেল হ'ব লাগিব আৰু লগতে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ইয়াৰ পিছত কৰিছোঁ ফিজিকেল টেষ্ট, মানে ইয়াতে ল'ৰাসকলৰ ৰানিং হ'ব 1600 মিটাৰ, টাইমিং দিয়া হ'ব 7 মিনিট। ছোৱালীসকলৰ ৰানিং হ'ব 1600 মিটাৰ, টাইমিং দিয়া হ'ব 8 মিনিট। ইয়াতে আপোনালোকে ল'ৰাসকলে পুছ আপ মাৰিব লাগিব 10 বাৰ 1 মিনিটত, আৰু লগতে ল'ৰাসকলে চিট আপ মাৰিব লাগিব 1 মিনিটত 10 বাৰ, আৰু নেক্সট আপোনালোকে 10 বাৰ স্কোৱাট মাৰিব লাগিব 1 মিনিটত। এইখিনি আপোনালোকে এতিয়া নিশ্চয় গম পালে। তাৰপিছত ছোৱালীসকলৰ চিট আপ হ'ব 1 মিনিট 30 ছেকেণ্ড দিয়া হ'ব টাইমিংটো, আৰু লগতে 15 বাৰ স্কোৱাট মাৰিব লাগিব 1 মিনিটৰ ভিতৰত। তাৰপিছত কৰিছোঁ এপ্লিকেশ্যন ফিজ। ইয়াতে অল কেণ্ডিডেটবিলাকে 50 ৰুপিজ পে'মেণ্ট কাটিব লাগিব অনলাইন মাধ্যমত। তাৰপিছত কৰিছোঁ এই পদবিলাকত চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম আপোনালোকৰ এই পদবিলাকৰ হ'ব ৰিটেন এক্সাম, তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। যদি আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে, বা যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লগতে বয়সৰ সময়সীমা যদি মিলে বা সকলোখিনি যদি আপোনালোকৰ মিলে তেতিয়াহ'লে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থাকিব ক'ত কিমান ভেকেঞ্চি আছে, ক'ত কিমান কি আছে সকলোখিনি ভালদৰে চাই ল'ব।